অলৰাইট, তো আজি আমি আলোচনা কৰিম ক্লাছ 10-ৰ অনুশীলনী 7.2-ৰ যিখন 1 নম্বৰ আৰু 2 নম্বৰ মেথছৰ বিষয়ে। ইয়াৰ আগৰ ভিডিঅ'ত আমি 7.1-লৈকে সমাধান কৰা হৈছে। যদি তোমালোকে চোৱা নাই, ইয়াৰ আগৰ ভিডিঅ'কেইটা চাই ল'বা। তো এতিয়া আমি 1 নম্বৰ প্ৰশ্নত কি কোৱা হৈছে যে দুটা বিন্দু দিয়া আছে -1, 7 আৰু 4, -3 সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা। মানে দুটা বিন্দু সংযোগ কৰা হৈছে আৰু ৰেখাখণ্ডক কিমান ভাগ কৰিছে? 2:3 অনুপাতত ভাগ কৰিছে। এই বিন্দুৰ স্থানাংকটো উলিয়াব লাগে। তো অনুশীলনী 7.2-ৰ 1 নম্বৰ কি কৈছিলে? দুটা বিন্দু দি আছিল। তেতিয়া আমি বিন্দুটোৰ স্থানাংক উলিয়াব লাগে। ধৰা হ'ল বিন্দুটোৰ স্থানাংক পি ধৰিলে কিমান হ'ব? ইয়াতে x আৰু y এইটো বিন্দু আৰু বিন্দু দুটা কি দি আছিলে? বিন্দু দুটা আছিলে a কিমান দি আছে? -1, 7 আৰু b কিমান দি আছিলে? 4, 3 ইয়ে m1:m2 অনুপাতত ভাগ কৰে, য'ত সমান কিমান দি আছিলে? 2:3 অনুপাতত ভাগ কৰে, মানে m1 = 2, m2 = 3। এতেকে আমি কি লিখিব পাৰিম? এতেকে x = কিমান হ'ব? x = হ'ব m1 + m2 আৰু ইয়াতে হ'ব m1x2 + m2x1। এইটো হ'ব আমাৰ x1, xৰ ক্ষেত্ৰত মানে pৰ xৰ বিন্দুৰ মান। ইয়াতে m1 ৰ মান কিমান দি আছিলে? 2 + কিমান হ'ব? 3। m1 ৰ মান 2 × x1 ৰ মান কিমান দি আছে? x1 ৰ মান -1 প্লাছ m2 মানে 3 × কিমান দি আছিলে? x2 মানে 4। তো এইটো আমাৰ কিমান হ'ব? 2 + 3 5, 2 × 1 -2 প্লাছ 3 × 4 12। এইটো আমাৰ কিমান হ'ব? 5, 12 - 2 10। আমাৰ কিমান হ'ব? 2। তো x ৰ মান পালোঁ অলৰেডি, p x ৰ মান পালোঁ 2। আৰু আমাৰ কি হ'ব? y = কিমান হ'ব? চেম m1 + m2, m1 × y1 + m2 × y2। এইটো কৰিলে আমাৰ কিমান হ'ব? আগৰ নিচিনাকৈ 2 + 3 ইয়াতে হ'ব 2 × y1। এবাৰ y1 কিমান আছে? y1 মানে 7, y1 মানে আছে 7 প্লাছ y2 মানে 3 × -3 আমাৰ যাই পেলাই কিমান হ'ব? 2 + 3 5, 2 × 7 14 প্লাছ ইয়াতে 3 × 3 -9। ইয়াতে আহিলে 5, ইয়াতে 14 - 9। সৰি ইয়াতে বহুত ভুল কৰিলোঁ মই এটা। ইয়াতে m1 y2 + y1 মানে ইয়াতে হ'ব -3 আৰু ইয়াতে হ'ব 3 × 7। তো এইটো আমাৰ নহ'ব। এইটো নহ'লে আমাৰ কিমান আহিব? 2 × -3 মানে -6 প্লাছ 3 × 7 21। এইটো কৰিলে আমাৰ কিমান? তলত থাকিব 5, তলত 5, 21ৰ পৰা 6 বিয়োগ কৰিলে আমাৰ আহিব 15। 15 হ'লে কিমান হ'ব? 3। এতেকে নিৰ্ণয় বিন্দুটো হ'ব p কিমান হ'ব? 2 আৰু 3। তো এবাৰ আমি কৰিম 2 নম্বৰ। 2 নম্বৰটো কি কৈছে যে 4 - 1 আৰু -2 -3 এর সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দুকেইটাৰ স্থানাংক দিয়ে। মানে দুটা বিন্দু দি আছে, তাৰ মাজতে আৰু এটা বিন্দুৱে কি কৰিছে? ইয়াক 3টা ভাগত ভাগ কৰিছে।
তেতিয়াহ'লে আৰু কেইটা বিন্দুৰ স্থানাংক উলিয়াব লাগে আমি আৰু মাজত দুটা বিন্দুৰ স্থানাংক উলিয়াব লাগিব সমত্ৰিখণ্ডিত কৰা বিন্দুৰ আমাৰ স্থানাংক উলিয়াব দিছে তো ইয়াতে চোৱা ইয়াতে কি কোৱা হৈছিলে যে আমাৰ এটা দুটা বিন্দু দিয়া আছিলে পি স্থানাংক দিয়া নাছিলে ধৰা হ'ল যে দুটা বিন্দুৰ স্থানাংক পি আৰু কিউ এই দুটা বিন্দুৰ মাজত আৰু দুটা বিন্দু এ আৰু বি লোৱা হৈছে এ আৰু বি এই দুটা বিন্দুৱে ক্ৰমে কি কৰিছে এই পি কিউক সমত্ৰিখণ্ডিত মানে তিনিটা সমান সমান ভাগত ভাগ কৰিছে এনেকুৱা এটা ভাগ দুটা ভাগ তিনিটা ভাগ কি সমান সমান বিন্দু সংযোগী ৰেখাক সমত্ৰিখণ্ডিত কৰিছে এইখিনি আমি লিখি ল'লোঁ এনেকৈ লিখিব লাগিব যে ধৰা হ'ল এ আৰু বি বিন্দু দুটা ক্ৰমে পি আৰু কিউ বিন্দু সংযোগী ৰেখা সমত্ৰিখণ্ডিত কৰিছে বিভাজন সূত্ৰ প্ৰয়োগ কৰি এৰ স্থানাংক হ'ব এতিয়া এৰ স্থানাংকটো কি হ'ব এৰ স্থানাংকত এক্সৰ মান x1 মান কিমান হ'ব সেম m1 প্লাছ m2 m1 x1 প্লাছ x2 m1 x2 প্লাছ m2 x1 এইটো আমি উলিয়াব পাৰিম আৰু ইয়াতে আমি কি কৰিম এইটো y1 মান ওলাম y1 মান কিমান হ'ব m1 প্লাছ m2 m1 y2 প্লাছ m2 y1 এতিয়া চাব লাগিব m1 m2 কোনটো হ'ব ইয়াতে চোৱা ইয়াতে আমাৰ যদি a বিন্দুৰ স্থানাংক লওঁ এইটো যেহেতু সমত্ৰিখণ্ডিত কৰিছে তাৰমানে কি হ'ব এই গোটেইখিনি কি হ'ব দুই ভাগ এইটো কিমান হ'ব এক ভাগ তো 2:1 হ'ব মানে a বিন্দুৰ মান 2:1 হ'ব এইটো আমি উলিয়াব পাৰিম তো এইটো হিচাপত আমি কিমান দিব পাৰি 2 + 1 2 ইনটু p মান p1 মান কিমান দিছে x2 মানে কিউৰ মান ল'ব লাগিব কিউৰ মান কিমান দিছে -2 প্লাছ m1 1 ইনটু x1 মানে 4 এইটো কৰিলে আমাৰ কিমান হ'ব 2 + 1 3 2 - 2 -4 + 4 মানে আমাৰ কিমান হ'ব 4 - 4 0 / 3 মানে 0 এবাৰ আমি y মান চাব লাগিব y মানটো একে হ'ব কিমান হ'ব 2 + 1 কিমান হ'ব 2 ইনটু এবাৰ y2 চোৱা ইয়াতে y2 কিমান আছে -3 আৰু ইয়াতে প্লাছ 1 ইনটু -1 এইটো কৰিলে আমাৰ কিমান হ'ব তলত 3 ওপৰত 2 × 3 -6 -1 কিমান হ'ব -7/3 এইটো হ'ব আমাৰ x1 y1 মানে এৰ স্থানাংক এতেকে আমি কি লিখিব পাৰি এতেকে এ বিন্দুৰ স্থানাংক হ'ব কিমান হ'ব এ x1 y1 কিমান পাইছোঁ আমি 0 - 7/3 আকৌ আমি কি লিখিব পাৰিম আমি কি কৰিম এবাৰ বি বিন্দুৰ স্থানাংক হ'ব স্থানাংক হ'ব বিভাজন সূত্ৰ প্ৰয়োগ কৰি আমি কি কৰিব পাৰিম এইবাৰ আমি চাব লাগিব এইটো কিমান হ'ব 1 আৰু এইফালে কিমান ভাগ হ'ব 2 ভাগ তো 1:2 এইটো আমি হিচাপত আমি কি ক'ব বি বিন্দুৰ ইয়াতে কি আছিলে x2 y2 এবাৰ আমাৰ কি হ'ব x2ৰ মান কিমান হ'ব এইটো সেম m1 প্লাছ m2 m1 x2 প্লাছ m2 x1 এইটো কৰিলে আমাৰ এনসাৰ কিমান হ'ব m1 m2 1 + 2 কৰা হ'ল আৰু m1 মান কিমান আছে 1 × x2 মানে কিমান পাইছিলোঁ আমি আগৰ পৰা চাব লাগিব x2 মানে পাইছিলোঁ -2 প্লাছ এবাৰ m2 মানে 2 × x1 মানে আমি কিমান পাইছিলোঁ 4 এইটো কৰিলে আমাৰ কিমান হ'ব 1 + 2 3 আৰু ইয়াতে 1 × -2 মানে -2 প্লাছ 2 × 4 8 মাইনাছ ওপৰত যাব 6/3 মানে যাই পেলাই আমাৰ কিমান হ'ব 2 তো x2ৰ মান কিমান পাইছোঁ আমি 2 আকৌ কি কৰিব লাগিব y2 মানে কিমান হ'ব সেম m1 প্লাছ m2 = m1 × y2 প্লাছ m2 × y1 এইটো কৰিব লাগিব এইটো কৰিলে আমাৰ কিমান হ'ব
1 প্লাছ 2 m1 মান কিমান আছে 1 ইনটু y1 y1 মান কিমান আছিলে আমাৰ এবাৰ চাব লাগিব y1 টো ক'ৰ পৰা আছিলে এইটো p আৰু q ৰ মান m1 y2 q ৰ মানৰ পৰা চাব লাগিব y2 মান কিমান আছিলে -3 প্লাছ m2 মানে 2 m2 মানে কিমান আছে 2 এইটো হ'ব m2 ৰ মান ঠিক আছে এইটো হ'ব m1 ৰ মান m2 মানে 2 আৰু ইয়াতে হ'ব x y1 মানে -1 এইটো কৰিলে কিমান হ'ব 1 ইনটু -3 মানে -3 প্লাছ 2 ইনটু -1 মানে -2 আৰু এইফালে তলত 3 এইফালে আমাৰ কিমান হ'ব -3/3 তলত 3 ওপৰত -3 -2 তো কিমান হ'ব -5/3 এতেকে কি লিখিব পাৰি আমি বি বিন্দুৰ স্থানাংক হ'ব বি বিন্দুৰ স্থানাংক হ'ব কিমান হ'ব বি x2 y2 কিমান আছিলে x2 মান পাইছোঁ 2 আৰু y2 মান কিমান পাইছোঁ -5/3 এইটো হ'ব বি বিন্দুৰ স্থানাংক আকৌ লিখিব পাৰা নিৰ্ণয় বিন্দু দুটাৰ স্থানাংক হ'ব নিৰ্ণয় বিন্দু দুটাৰ স্থানাংক কিমান হ'ব a মানে কিমান পাইছোঁ আমি 0 -7/3 আৰু b মানে 2 -5/3